আজি ছয়গাঁও ৰাস চাবলৈ গ'লোঁ। আহকচোন আপোনালোকক অকণমান দেখুৱা। ইয়াৰ ৰাস্তাৰে সোমাই যোৱা অৱস্থাত আমাৰ সকলোৰে শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকাদেৱক খুব সুন্দৰকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰপিছত আমি এনেকৈ ছাইডেদি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এনেকৈ আমি ভিতৰত সোমাই আহিলোঁ। ইয়াৰ সকলোবোৰ প্ৰতিমূৰ্তি খুব সুন্দৰকৈ বনাইছে। গোটেইবোৰ ধুনীয়াকৈ চাই চিতি ল'লোঁ। আমি চাই চিতি লৈ আৰু এইখিনি পৰিৱেশ খুব ভাল লাগিছে। আমাৰ জুবিন দাৰ আদৰ্শ অনুযায়ী গছ কাটিলে মানুহ কেনেকৈ জীয়াই থাকিব নহয়নে, গছ থাকিলেহে মানুহ থাকিব, সেনেকুৱা এটা পৰিৱেশ খুব সুন্দৰকৈ উপস্থাপন কৰিছে। তাৰপিছত জুবিন দাৰ এখন ধুনীয়া মঞ্চ বনাই সৰুকৈ যেন জুবিন দা আমাৰ মাজত আকৌ আছে, আকৌ আহিব গান গাবলৈ, সেনেকুৱা এটা ধুনীয়া পৰিৱেশ উপস্থাপন কৰিছে, ভাল লাগিছে। তাৰপিছত আৰু গোটেইখিনি আমি চাই মেলি আৰু ইফালে মীনা বজাৰৰ ফালে আহিলোঁ। এইখিনিত আৰু কি ক'ম, মানুহ যে ইমান ভিৰ, ক'লৈকো যাব নোৱাৰে ইফালৰ পৰা সিফালে, তেনেকৈ অকণমান চালোঁ আৰু ইফালৰ পৰা সিফালে। বেছি ভিডিঅ' কৰা নহ'ল মীনা বজাৰবোৰ, কাৰণ মানুহ বহুত আছিলে। আমি গোটেইবোৰ ট্ৰেইনত উঠিলোঁ, ফূৰ্তি কৰিলোঁ, কৰি ইফাল সিফাল কৰিলোঁ, বহুত ভাল লাগিছিলে। কিন্তু তাৰপিছত অকণমান কিবা কিবি কিনিলোঁ। তাৰপিছত জুবিন দাৰ এখন খুব সুন্দৰ ফটো দেখি ফটোখন ল'লোঁ আৰু বহুত ভাল লাগিছে। সেনেদৰে আৰু আহিলোঁ আজি ভিডিঅ'টো বেছি ইমানেই আছিলে দেই। আজিলৈ আহিছোঁ, বাই।